যেতিয়া নেকি আমি ড্ৰাইভিং টেষ্ট দিব যাওঁ তাত আমাৰ কি হয় টেষ্ট ড্ৰাইভৰ সময়ত আমাৰ হাত ভৰিবিলাক কঁপনি উঠে আৰু কিছুমানে কৈ দিয়ে বহুত ভাল পাৰফেক্টলি গাড়ী চলাওঁ মই ইমান বছৰৰ পৰা গাড়ী চলাই আছোঁ আৰু একো নাই এইখন সেইদিনাখন লাগিছিলে লাগিয়ে থাকে অকণমান য'ত ত'ত যিহেতু গাড়ীখন এইবোৰ লাগিয়ে থাকিব অকণ লাগিলে ক'ৰবাত সেইদিনা মেক্সিমাম লিখা আছে এইটো আৰু এইটো মিনিমাম লিখা আছে এইকেইটা আমাৰ জোখৰ মানে হিচাপৰ যিকেইটা জোখ থাকে সেই জোখকেইটা। নমস্কাৰ, মই দিলীপ গগৈ আপোনাক সকলোকে মই ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। এটা ভাল ভিডিঅ' প্ৰস্তুত কৰিছোঁ, চাব সকলোৱে, বহুত ভাল হ'ব, সহায় হ'ব আপোনালোকৰ ইণ্টাৰভিউৰ ক্ষেত্ৰত। ঠিক আছে, ল'ৰা ছোৱালী সকলোৱে চাব পাৰিব ভিডিঅ'টি, যিহেতু আছাম পুলিচৰ ড্ৰাইভাৰ আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ তাত যিসকলে এপ্লাই কৰি ৰাখিছে তেখেতসকলৰ কাৰণে ভাল হ'ব বা সহায় হ'বৰ কাৰণে ভিডিঅ'টি মই প্ৰস্তুত কৰিছোঁ। চ' আশা কৰিছোঁ আপুনি সকলোৱে চাব। ঠিক আছে, তো ছোৱালী কেইজনমানে কমেণ্ট কৰি আছিলে গ্ৰুপত এড কৰিব লাগে। ঠিক আছে, মই নতুনকৈ গ্ৰুপ এটা বনাবলৈ মই আৰু অলপ দিনৰ পাছত চেষ্টা কৰিম। তো নিশ্চয় সকলোকে তাতে মই আকৌ এড কৰিম। আগৰ যিটো পুৰণা গ্ৰুপ আছিল সেই গ্ৰুপটোত আপোনালোকক এতিয়া এড নকৰোঁ। ঠিক আছে, ভিডিঅ'টি চাব। মই আজি দেখাওঁ আপোনালোকক বলেৰো গাড়ীখিনি কি বস্তু আপোনালোকে অলপমান চাবলগীয়া হয়। কিছুমান সৰু সৰু বস্তু আমি মানে এনেকুৱা হয় জানো মানে এইটো বস্তু সদায় দেখি থাকোঁ, এইটো বস্তুনো কি চাম, ইয়াৰ বিষয়ে চাব লগা কি আছে, কিন্তু সেই বস্তুটোৰ ওপৰতে আমাক যেতিয়া প্ৰশ্ন সুধি দিয়ে আমি কিন্তু তাত উত্তৰ দিব নোৱাৰা হৈ যাওঁ বা আমি কি জানা বস্তুটো তাত নোৱাৰোঁ, কেনেকৈ ক'ব লাগিব কি কথা, এইটো সেইখিনি বস্তু আপোনালোকক মই ভিডিঅ'টিৰ মাধ্যমত আজি দেখা যাম। ইণ্টাৰভিউ জেগাত গৈ পিনি যেতিয়া গাড়ী চলাব দিয়ে তাত আপোনাৰ ভৰি কঁপনি হোৱা, মানে ভৰিটো পূৰা কঁপনি উঠা, কিবা এটা প্ৰশ্ন সুধিলে আপোনাক কওঁতে খেলি মেলি লগা আৰু ট্ৰেফিক চাইনসমূহ পাহৰি যোৱা, তাত কিছুমান আমি বস্তু মানে অলপমান মন দিবলগীয়া হয়, য'ত নেকি আমাৰ নম্বৰবিলাক হেৰাই যায়। আপোনালোকে কেইটামান বস্তু চাবলগীয়া হয় যে যেতিয়া নেকি আমি ড্ৰাইভিং টেষ্ট দিব যাওঁ তাত আমাৰ কি হয় টেষ্ট ড্ৰাইভৰ সময়ত আমাৰ হাত ভৰিবিলাক কঁপনি উঠে আৰু কিছুমানে কৈ দিয়ে বহুত ভাল পাৰফেক্টলি গাড়ী চলাওঁ মই ইমান বছৰৰ পৰা গাড়ী চলাই আছোঁ আৰু ইণ্টাৰভিউ সময়ত তাত গৈ পিনি কি হয়গৈ হাত ভৰিবিলাক কঁপে, নাৰ্ভাছ হৈ পিনি খুটি খুন্দিয়াই দিয়ে বা পাৰ্কিংটো ভালকৈ কৰিব নোৱাৰে, গাড়ীখন ভালকৈ ড্ৰাইভ কৰিব নোৱাৰে। তাৰ পাছত কি হয় ইণ্টাৰভিউত ফেইল হৈ পিনি ঘৰলৈ উভতি গুচি আহে। তো কি কৰিব লাগিব, কেনেকৈ আপোনালোকে শিকিব লাগিব সেইখিনি বস্তু দেখাম। এইখন বলেৰোখন দেখিছে, এই বলেৰোখনৰ ইঞ্জিনৰ যিখিনি বস্তু চাবলগীয়া হয় আগত ভিডিঅ' দি থোৱা আছে, মই হ'লেও আৰু এবাৰ আপোনালোকে চাই ল'ব ৰিমাইণ্ড কৰি পিনি মনত ৰাখিবৰ কাৰণে। তাৰপাছতে কথাটো হৈছে কি আমাৰ যিখিনি প্ৰাইভেট কাৰ কমাৰ্চিয়েল কাৰ তাৰ আগত সেইখিনি মই ভিডিঅ'ত চব জনাই থোৱা আছে, কোনখিনি নাম্বাৰ প্লেট পোৱা হয় কি কথা বা সেইখিনি পাছত পাতিম। যি নহওক, যিখিনি আমাৰ ছোৱালীয়ে এতিয়া নতুনকৈ এইবাৰ আবেদন কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ পষ্টত, তো সেইখিনি ছোৱালীখিনিয়ে এই ভিডিঅ'টো চাব পাৰে। আৰু এই ভিডিঅ'টো মই এই বলেৰোখনৰ ওপৰতে দেখাম, যিহেতু গোটেইখিনি বস্তু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আৰু ৰিকুৱেষ্ট এটা থাকিল আপোনালোকক, যদি মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। অনাগত দিনত এনেকুৱাবিলাক ভিডিঅ' আপোনালোকে পাই থাকিব। দেৰি নকৰি বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এতিয়া আমি একেবাৰে সন্মুখৰ ভাগত আহিছোঁ। আগতে মই ভিডিঅ'ত দেখাই থৈছোঁ কেনেকৈ খুলিব লাগে। তো ইয়াতে মিডল পইণ্টৰ গাড়ীখনৰ আমাৰ বন্ডেখনৰ মিডল পইণ্টটো ল'ব। মিডল পইণ্টত লৈ পিনি আপোনাৰ কি হ'ব, ৰাইট হেণ্ডখন লগাবই। দেখিছে মই হাতখন লগাই দিয়াৰ লগে লগে এইটো দিছে খুলি নাহে, ভিতৰৰ ফালৰ পৰা লকটো খুলিলে যদি মোৰ ইয়াত খোল নাখায়, ইয়াত লক আছে, লকটো এনেকৈ হাতৰ আঙুলিৰে ভৰাব, টানিব আৰু এখন ওপৰলৈ এনেকৈ ঠেলিব লাগিব আৰু বাওঁ হাতখন কি কৰিব লাগিব, ষ্টেণ্ডটো লৈ পিনি ষ্টেণ্ডটো ধুনীয়া তাত লগাব লাগে। আৰু এইটো মই লগাই লৈ দেখিছে মানে কেলৈ সুবিধা হয় বুলি কৈছোঁ, ৰাইট হেণ্ডখন লগাই পিনি আপুনি লকটো যদি খোলে, এই লকটো কেনেকৈ চিষ্টেম দেখে চাওক, লকটো এনেকৈ থাকে, আপুনি এইটো ঠেলিব লাগে, ঠেলিলে মানে এই বস্তুটো মানে এনেকৈ গুচি আহে, দেখালা। আৰু লগালগ এই ষ্টেণ্ডটো ধুনীয়াকৈ ইয়াত লগাই দিব, মানে বাওঁ হাতে তাত লগাব, সোঁ হাতখন ইয়াত ভৰালে মানে বাওঁ হাতখন ফ্ৰী থাকে, যিহেতু বাওঁ হাতখন সেই ষ্টেণ্ডটো লগাই ল'লে মানে আপোনাৰ সুবিধা হয়। তাৰপাছত আহি গ'ল আমাৰ ইঞ্জিনৰ এইখিনি বিষয়বস্তুখিনি। প্ৰথম যিখিনি আমাৰ ছোৱালীসকল আছে, ছোৱালীসকলে এইবাৰ আবেদন কৰিছে যিহেতু, সেই ছোৱালীখিনি সুবিধাৰ্থে মই এইখন বনাইছোঁ। চাওক বস্তুখিনি অলপ লেতেৰা হৈ আছে দেখাবৰ কাৰণে, মই ইয়াৰ পাছত গৈ পিনি ইন'ভাত দেখাই দিম। হ'লেও এতিয়া প্ৰথমতে দেখাই লৈছোঁ কেইটামান বস্তু ইয়াতে চাব লগা। যিমানখিনি গাড়ীখন আমাৰ এনেকৈ য়েল্ল' কালাৰৰ কেপ আছে, দেখিছেনে, য়েল্ল' কালাৰৰ কেপ এইটো এটা, সেইটো এটা, পাছত আৰু আছে তললৈ থাকিলে সেই তলত দেখা পাইছেনে য়েল্ল' কালাৰৰ কেপবিলাক। এই যিমান আছে সেইখিনি বস্তু আমি কি হয় নিজে খুলি মেলি তাক আমি পৰিমাণত মানে চোৱা চিতা কৰিব পাৰোঁ ধুনীয়াকৈ। আৰু একো নাই, এইখন সেইদিনাখন লাগিছিলে, লাগিয়ে থাকে অকণমান য'ত ত'ত যিহেতু গাড়ীখন এইবোৰ লাগিয়ে থাকিব অকণ লাগিলে ক'ৰবাত সেইদিনাখন। মানে কি কৈছিলোঁ, ইয়াতে আছে আমাৰ চাওক, এইখন দেখা পাইছে মেক্সিমাম লিখা আছে এইটো আৰু এইটো মিনিমাম লিখা আছে। এইকেইটা আমাৰ জোখৰ মানে হিচাপৰ যিকেইটা জোখ থাকে সেই জোখকেইটা ইয়াত আৰু আছে। এইফালে ইয়াত আপোনালোকে দেখা পাব ধুনীয়াকৈ, দেখিছে নাই বাৰু, দেখিছে মেক্সিমাম আৰু মিনিমাম ইয়াত আছে অপশ্যন।
ইয়াতে কি হয় অইল আমাৰ মানে কিমান পৰিমাণ থাকিব লাগে কিমান পৰিমাণ থাকিব নালাগে সেইকেইটাই আমাৰ হিচাপ। এজন আমাৰ লক্ষীদা এই এৰিগা না ইয়াতে কি আছে মানে এই অইলটো আমাৰ যিটো পৰিমাণ ৰাখিব লাগে সেইটো চাবলগীয়া হয়। ছোৱালী অকণ মন কৰিব দেই, এইখিনি বস্তু পাছত আপোনালোকে আৰু চাব নাপায় বা ইণ্টাৰভিউ জেগাত আপোনালোকে অলপমান ইয়াৰ বিষয়ে ক'ব লাগিব যিহেতু। তো চাওক প্ৰত্যেকটো বস্তুতে মিনিমাম আৰু মেক্সিমাম দুটা অপশ্যন থাকে, দেখা পাইছে চাওক ইয়াৰো আছে মিনিমাম মেক্সিমাম। কি হয় বস্তু আমি যেতিয়া নেকি অইলবোৰ ঢালি ৰাখোঁ, অইলবোৰ ঢালা সময়ত মানে যিটো আমাৰ মেক্সিমাম থাকে ন, মেক্সিমামৰ ওপৰত ঢালিব নালাগে যিহেতু অইলখিনি, আৰু মিনিমামৰ একেবাৰে তলত থ'ব নালাগে। যদিহে আমাৰ অইলখিনি কি হয় মিনিমাম আমাৰ যি থাকে সেই মিনিমামৰ ধৰি লওক এইটো মিনিমাম আছে ইয়াত দেখিছে মিনিমাম আছে, মিনিমামৰ তললৈ যদিহে আমাৰ অইলটো থকা দেখা পাওঁ তেতিয়াহ'লে আমি ইয়াত কি কৰিব লাগিব অইলটো ঢালিব লাগিব। আৰু যদি আমি অইল ঢালি নলওঁ তেনে ক্ষেত্ৰত কি হ'ব আমাৰ ধৰি লওক এইটো ব্ৰেক অইল হওক বা মাষ্টাৰ চিলিণ্ডাৰ হওক, এই মাষ্টাৰ চিলিণ্ডাৰ হওক বা ক্লাছ অইলৰ হওক, সেই অইলটো কমি থাকিলে মানে কি হ'ব আমাৰ তাৰ যিটো কামটো আমাৰ মানে কি হ'ব নকৰা হ'ব বা ফেইল হ'ব, ব্ৰেক ফেইল হ'ব, যেনেকৈ ক্লাছ ফেইল হ'ব। ঠিক তেনেকৈ এইকেইটা বস্তু আমি অলপমান চাবলগীয়া হয়। ইয়াত কি থাকিব এতিয়া এইটো হ'ল মাষ্টাৰ চিলিণ্ডাৰ, ইয়াত কোনো ধৰণৰ ক্লাছ অইল নাই, এইটোত নাথাকে ক্লাছ অইল। বেলেগ গাড়ীত থাকে হ'লে মই দেখাই দিম বেলেগ গাড়ীত। আৰু ইয়াত আছে এইফালে আছে আমাৰ এইটো কোলেনৰ বক্স আছে ইয়াত, এইটো কোলেন। তাৰপাছত এইফালে আছে আমাৰ এইটো পাৱাৰ ষ্টেং অইল আছে ইয়াত আমি ফুল ৰাখিব নালাগে। ফুল ৰাখিলে মানে য'ত নেকি আমাৰ এয়াৰো অকণমান দৰকাৰ হয় যিহেতু কামবোৰ কৰিবৰ কাৰণে হাইড্ৰলিকৰ, গতিকে সেই ফুলকৈ ভৰাই দিলে মানে আমাৰ কি হয় এই বস্তুটো গেছকেটটো ফাটি পিনি ইয়াৰ পৰা অইলটো অভাৰফ্ল' ওলাই যাবলৈও আছে। ঠিক আছে, আৰু তাৰপাছতে এইটো হ'ল কুলেনো যদি ইয়াৰ পৰা কমি থাকে এইখন চাওক, এতিয়া এইটো মেক্সিমামটো ইয়াত আছে হয়নে, মেক্সিমাম ইয়াত আছে লিখা, আৰু আমাৰ অইলটো পালেগৈ তলত ইমানটো ধৰি লওক। আৰু অলপমান যদি ইয়ালৈকে গুচি যায় তেতিয়া আমি কি কৰিব লাগিব, পানী হ'লেও ঢালি পিনি আমি চলাই পিনি গাড়ীখন গেৰেজলৈকে নিব লাগিব। গেৰেজ মানে কি, য'ত নেকি মেকানিকৰ দ্বাৰা আৰু আমি অলপ ঢালি ল'ম বা দোকানৰ পৰা আমি আনি পিনি ধুনীয়াকৈ ঢালি ল'ব লাগিব। আৰু যদি নেঢালোঁ বা কিবা কৰোঁ যদি একেবাৰে কমি যায়গৈ তেনেহ'লে মানে কি হ'ব কোলেনটো নাইকিয়া হ'লে মানে গাড়ীখন আমাৰ অভাৰহিট হৈ যাব, গম পালে কথাটো। আৰু তাৰপাছতে এইফালে আছে হালধীয়া, এইটো আকৌ কিছুমানে সুধিছে যে ৱাইপাৰৰ আমাৰ পানী ভৰা কিবা লিমিট থাকে নেকি। সেইদিনাখন ছোৱালীজনীয়ে মোক সুধিছে বোলে এইটো এনেকুৱা আমাৰ য'ত নেকি পানী ভৰাওঁ এইটো চিলিণ্ডাৰত আমাৰ কিবা লিমিট থাকে নেকি, চেম্পু আৰু পানী ভৰাবৰ কাৰণে কিবা লিমিট থাকে নেকি। ইয়াত চাওক আমাৰ কোনো ধৰণৰ লিমিট নাথাকে, ইয়াত আপোনালোকে ফুলকৈ ৰাখিব পাৰে। ফুল মানে ইয়াকে ৰাখি দিলেও ধুনীয়াকৈ চেম্পু আৰু পানী মিলাই পিনি ৰাখিলে মানে কি হয়, যেতিয়া নেকি আমাৰ গাড়ীখনৰ গ্লাছখনত বোকা বালি পৰি পিনি লেতেৰা হৈ থাকে তেনে অৱস্থাত আমি কি কয় ডাইৰেক্ট ৱাইপাৰডাল চলাই দিলে মানে গ্লাছখন কাটি যাব, বেয়া হ'ব। তেনেকুৱা অৱস্থাত আমি ধুনীয়াকৈ পানীটো অলপমান মাৰিলে বা পানীটো ইউজ কৰি ধুনীয়াকৈ ৱাইপাৰডাল চলালে গাড়ী গ্লাছখন ধুনীয়া চাফা হয়, গম পালে। তাৰপৰা এইটো হ'ল বেটাৰীৰ কাম কি বুলি ক'লে মানে কি ক'ব লাগিব ছোৱালীবিলাক অলপমান বস্তুটো মন দিব এইটো। বেটাৰী আমাৰ কাম কি হৈছে, বেটাৰী আমাৰ হৈছে শক্তি, কাৰেণ্ট ইমান যোগান ধৰে, ঠিক আছে, চাৰ্জ হয়। আৰু ই কাৰেণ্ট কাক দিয়ে, চেল্ফ ষ্টাৰ্টাৰ, যিটো নেকি আমাৰ গাড়ীখন ষ্টাৰ্ট কৰে সেইটোক কয় চেল্ফ ষ্টাৰ্টাৰ বুলি কয়, চেল্ফ ষ্টাৰ্টাৰ। আৰু তাৰ সহায়ত গাড়ীখন আমাৰ ষ্টাৰ্ট হয়। প্ৰথম বেটাৰীয়ে কাৰেণ্ট দিয়ে কাক, চেল্ফ ষ্টাৰ্টাৰ দিয়ে, চেল্ফ ষ্টাৰ্টাৰ গাড়ীখন ষ্টাৰ্ট কৰে। আৰু গাড়ীখন ৰানিং অৱস্থাত ডাইনেমাৰ ঘূৰি থকা অৱস্থাত আমাৰ কি বেটেৰীটো আৰু পুনৰ চাৰ্জ হয়, ঠিক আছে। আৰু বেটেৰীৰ দ্বাৰা আমাৰ কি হয় কাৰেণ্ট লৈ পিনি গাড়ীখনৰ হৰ্ণ বাজে, লাইট জ্বলে, এইখিনি মানে ধুনীয়া আমাৰ কামখিনি হৈ যায়, গম পালে। তো আৰু এটা কথা এইখিনিতে মন কৰিব লাগিব যে গাড়ীখনৰ যদি ষ্টাৰ্টটো হঠাৎ অফ হৈ যায় ৰাস্তাত গৈ থকা অৱস্থাত তেনেহ'লে মানে ইয়াৰ এটা কাৰণ কি হ'ব পাৰে, হয় বেটেৰীটো ভাগৰ এই টাৰ্মিনেল ঢিলা হৈ থাকিব পাৰে। এইডাল ঢিলা হৈ আছে, কিন্তু ঢিলা হৈ আছে, ক'ত কেতিয়া কি ষ্টাৰ্ট অফ হ'ব কোনো ক'ব নোৱাৰে। তেনেকুৱা ফাই গুচি। তাৰপাছতে আৰু এটা প্ৰশ্ন, কমন প্ৰশ্ন সকলোৰে কাৰণে, যে তাত আমাৰ যোৱাবাৰ সুধিছে তাৰ আগৰবাৰ সুধিছে, গাড়ী এখন কি সাধাৰণতে গৈ থকা অৱস্থাত যেতিয়া নেকি ষ্টাৰ্টটো অফ হৈ যায় তাৰ কাৰণ কি বুলি ক'লে মানে কাৰণ তিনিটা কোৱা বুলি কয়। তো সেই কাৰণ তিনিটা কি বুলি ক'লে মানে আমি ক'ব লাগিব গাড়ীখনৰ হৰ্চ পাইপ যি থাকে, এই হৰ্চ পাইপ এয়া আছে ইয়াত, এডাল আমাৰ কুলেনৰ হৰ্চ পাইপ আছে। তাৰপাছত আকৌ এয়াৰ ফিল্টাৰ হৰ্চ পাইপ আছে। ইয়াত আমি দেখা পাইছোঁ এইটো এয়াৰ ফিল্টাৰৰ হৰ্চ পাইপ, এই হৰ্চ পাইপডালো যদি ফটা থাকে বা এই কুলেনৰ হৰ্চ পাইপডালো যদি ফটা থাকে তেতিয়া আমাৰ গাড়ীখনৰ ষ্টাৰ্টটো অফ হৈ যাব পাৰে। ফটা থাকে নহয়, বাইচান্স ফাটি গ'ল ৰাস্তাত গৈ থকা অৱস্থাত, তেতিয়া আমাৰ কি হয় গাড়ীখনৰ ষ্টাৰ্টটো অফ হৈ যোৱা সম্ভাৱনা থাকে। তাৰপাছত অপশ্যন 2, 1 নম্বৰটো ক'লোঁ সেইটো। 2 নম্বৰটো হ'ব লাগিব কি, গাড়ীখনত আমাৰ মবিল একেবাৰে কমি যাব লাগিব। যদি গাড়ীখনত মবিল নাথাকে একেবাৰে তেতিয়াহ'লেও আমাৰ ষ্টাৰ্টটো গৈ থকা অৱস্থাত, ৰানিং অৱস্থাত গাড়ীখনৰ ইঞ্জিনটো অফ হৈ যাবলৈও আছে। এইটো চাওক ভিতৰত চাওক কেনেকুৱা হয়,
দেখিছে বেৰিংবিলাক এনেকুৱা হয়। এইবোৰ খুলি মেলি চাব পাৰি, একো নাই। কিন্তু গাড়ীখন ৰানিং অৱস্থাত আমাৰ কি হয়, এই কোলেনো এইটো খুলিব নালাগে হা। বা এইটো বিষয়ে ক'ম। 2 নম্বৰটো ক'লোঁ যে মবিল নাইকিয়া হ'লে বা ইঞ্জিন অইল নাইকিয়া হ'লে মানে গাড়ীখন ষ্টাৰ্টটো অফ হৈ যাব। আৰু 3 নম্বৰটো অপশ্যনটো হৈছে কি, গাড়ীখনত যদিহে আমাৰ কি হয়, কি হ'ব লাগিব, ডিজেলৰ পাইপডাল য'ত নেকি টেংকিৰ পৰা যিডাল পাইপ আহে, আমাৰ টেংকিৰ পৰা এডাল পাইপ আহে, পাইপডাল আহি পিনি আমাক ক'ত লাগে, ডিজেল ফিল্টাৰত লাগে। সেই ডিজেল ফিল্টাৰত লগা পাইপডাল যদি ফাটা থাকে বা ডিজেল ফিল্টাৰটোৰ পৰা তেলখিনি আহি আমাৰ য'ত নেকি ইয়াত লাগে, কি কয়, তেলটো জ্বলি পিনি অভাৰফ্ল' হৈ যিটো তেল আমাৰ ঘূৰি যায় ইঞ্জিনলৈ, সেই পাইপডালো যদি ফটা থাকে তেতিয়াও আমাৰ ষ্টাৰ্টটো অফ হৈ যাব পাৰে। ঠিক আছে, এই 3টা কাৰণ আপোনালোকে মনত ৰাখিব। তাৰপাছতে আহিব, এই গাড়ীখন দেখিছে এতিয়া, গাড়ীখনৰ চকাকেইটা মই হুইল কেপটো এৰুৱাই দিছোঁ হা। হুইল কেপটো এৰুৱাই পিনি আপোনাক চকা থকা নটকেইটা দেখাইছোঁ। এনেই সাধাৰণতে প্ৰথম আমাক ভাইবাত সুধি দিয়ে কেতিয়াবা ঘপককৈ যে বলেৰোখনৰ চকা আমাৰ যি নট থাকে, সেই নটকেইটা থাকে বা তাৰ ৰেঞ্জডালৰ চাইজ নাম্বাৰ কিমান থাকে, এনেকৈ কুৱেশ্যন সোধা তাত দেখা পোৱা গৈছে। চ' আপোনালোকে চাই লওক নট কেইটা আছে, কি কথা। বাকী ৰেঞ্জৰ চাইজ নাম্বাৰৰ কথা পাছত ক'ম। আৰু এইফালে দেখাই দিওঁ আপোনালোক একেবাৰে আমাৰ য'ত নেকি কি কয় এনালমেণ্ট মিলোৱা বুলি কয় যে গাড়ীখনৰ আগৰ চকাকেইটা। আৰু এইটো স্প্ৰিংডাল চাই লওক, স্প্ৰিংডাল ছাছপেনশ্যন আৰু ভুচিংটো কোনটো কি হয়। এই যে ৰাবাৰ আগতে দেখিছে আপোনালোকে, ৰাবাৰ এনেকৈ পাখাই থকা ক'লাকৈ দেখিছে নাই, সেইটো লাগি আছে। এইটো হৈছে ভুচিং। আৰু এইডাল স্প্ৰিংডাল দেখা পাইছে ধুনীয়াকৈ, এইডাল মুভিং। আৰু এইটো নটটো দেখা পাইছে, চাওকচোন, দেখা পাইছে নাই, এইটো হ'ল আমাৰ এলাইনমেণ্ট মিলোৱা হয় বুলি কয় যে গাড়ীখনৰ। এইটো আউটটো থাকিলে মানে কি হয়, গাড়ীখনৰ টায়াৰটো ভিতৰ চাইডটো বা বাই চাইডটো খাই যায়। আৰু এখন দেখা পাইছে আপোনাৰ বগা নাম্বাৰ প্লেট, এখন বগা নাম্বাৰ প্লেট থাকিলে মানে কি হ'ব, বগা আৰু ক'লা থাকিলে মানে এখন প্ৰাইভেট কালাৰৰ কি কয়, প্ৰাইভেট গাড়ী বুলি আমি সকলোৱে গম পাওঁ, হয় নহয়। গতিকে এইখিনি বস্তু আপোনালোকে চাই লৈ পিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে, ভাল হ'ব তেনেহ'লে মানে। এইখিনি বস্তু আপোনালোকে অলপমান গুৰুত্ব দিব। ঠিক আছে, মই যিখিনি কথা ক'লোঁ এতিয়া, সেইখিনি বস্তু আপোনাৰ ধুনীয়াকৈ নোট বনাই লওক, লিখি ৰাখক। তাৰপাছত ইঞ্জিনটোত প্লাগ কেইটা আছে, কি কথা, ইঞ্জিনটোৰ ভাগ কেইটা, কি ভাগ, কোনটো চেম্বাৰ ক'ত থাকে, সেইখিনি বস্তু মই ইয়াৰ পাছৰ ভিডিঅ'ত আপলোড কৰিম। তাৰপাছতে আহিব ফিউজ বক্স বাকীখিনি, এইখিনি বস্তু দেখাম। আজি যিহেতু প্ৰথম আপোনালোকে শিকিব বিচাৰিছে ছোৱালীখিনি, তো আপোনালোকৰ কাৰণে এইটো বিশেষকৈ আজি স্পেচিয়েলি মই ভিডিঅ' বনাই দিছোঁ। এইখিনি বস্তু আজি আপোনালোকে ধুনীয়াকৈ নোট কৰি ৰাখক। খণ্ডকৈ বস্তুটো চাব, মনত ৰাখিব, মানে মনত থকাত সহায় হ'ব। একেদিনাই যদি মই গোটেইখিনি বস্তু আপোনালোকক দি দিওঁ, কি হ'ব, ভিডিঅ'টো চাই মন লগা হ'ব আৰু বস্তুখিনি আপোনালোকে মনত ৰাখিবৰ কাৰণে অকণমান অসুবিধা হ'ব। তেনেহ'লে ব'লক আজি